নমস্কাৰ আজি তৃতীয় শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ বাবে নিৰ্বাচিত পাঠসমূহ আৰু অষ্টম পাঠটো প্ৰশ্নোত্তৰৰ সৈতে আলোচনা কৰা হৈছে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা তৃতীয় শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাত আহিব লগা পাঠসমূহ হৈছে বন্দনম প্ৰথম পাঠः দ্বিতীয় পাঠः তৃতীয় পাঠः চতুৰ্থ পাঠः পঞ্চমः পাঠः ষষ্ঠः পাঠः সপ্তমः পাঠः অষ্টমः পাঠः নৱমः পাঠः অৰ্থাৎ প্ৰথম পাঠৰ পৰা নৱম পাঠলৈকে লোৱা হৈছে ইয়াত দেখুওৱা হৈছে যে 6 মাহিলী পৰীক্ষাৰ বাবে বন্দনমৰ পৰা একাদিক্ৰমে নৱম পাঠলৈকে আৰু মৌখিক হিচাপে লোৱা হৈছে যে নিজৰ নাম থকা ঠাইৰ নাম পিতৃৰ নাম মাতৃৰ নাম বিষয় আচাৰ্যৰ নাম প্ৰধান আচাৰ্যৰ নাম নিকেতনৰ নাম ইত্যাদি গতিকে তোমালোকে 6 মাহিলী পৰীক্ষাৰ বাবে এইকেইটা পাঠ সম্পূৰ্ণ কৰি কোনো পাঠৰ প্ৰশ্নোত্তৰ জানিব লগা থাকিলে কমেন্ট কৰি জনাব পাৰিবা অষ্টমঃ পাঠঃ ইয়াত ব্যৱহাৰ হৈছে এতস্য তস্য অৰ্থাৎ ওচৰত থকা হলে এইজন বুলি কলে এতস্য আৰু দূৰত যেতিয়া থাকে তেওঁ কোৱা হয় তস্য যেনে ধৰণে ৰামঃ কৃষ্ণ এতস্য নাম ৰামঃ এওঁৰ নাম ৰাম তস্য নাম কৃষ্ণ তেওঁৰ নাম কৃষ্ণ তেনে ধৰণে ৰামায়ণ এতস্য নাম ৰামায়ণম তস্য নাম মহাভাৰত এটো কি হল পুলিঙ্গৰ ক্ষেত্ৰত বা ক্লিবলিঙ্গৰ শব্দৰ ক্ষেত্ৰত স্ত্ৰীলিঙ্গৰ ক্ষেত্ৰত কেনেকুৱা হল যে এতস্যা তস্যা ওচৰত থাকোতে কি কলে এতস্যাহ নাম উমা এওঁৰ নাম উমা তস্যাহ নাম লীলা তেওঁৰ নাম লীলা এতস্যা নাম গীতা তস্যা নাম ৰমা এওঁৰ নাম গীতা আৰু তেওঁৰ নাম ৰমা এতিয়া ইয়াত শব্দখিনি চোৱা কি দিছে এতৎ মম গৃহম এইটো মোৰ ঘৰ মম গৃহস্য নাম শান্তি আলয় মোৰ ঘৰটোৰ নাম শান্তি আলয় মম জনকস্য নাম ৰবীন্দ্ৰ মোৰ দেউতাৰ নাম ৰবীন্দ্ৰ মম জনন্যাহ নাম সাবিত্ৰী মোৰ মাৰ নাম সাবিত্ৰী মম অগ্ৰজস্য নাম মহানন্দ মোৰ দাদাৰ নাম মহানন্দ মম অগ্ৰজায়াহ মোৰ বাইদেউৰ নাম কৰবী মম গৃহস্য পুৰতঃ মাৰ্গঃ অস্তি মোৰ ঘৰৰ সন্মুখত পথ আছে ৰাস্তা আছে মম গৃহস্য পৃষ্ঠতঃ বৃক্ষাঃ সন্তি মোৰ ঘৰৰ পাছফালে গছ-গছনি আছে মম গৃহস্য দক্ষিণতঃ দেৱালয়ম অস্তি দেৱালয়ঃ অস্তি মোৰ ঘৰৰ সোঁফালে মন্দিৰ আছে বা দেৱালয় আছে মম গৃহস্য বামতঃ আপনঃ অস্তি মোৰ ঘৰৰ বাওঁফালে কি আছে দোকান আছে গতিকে ইয়াত ব্যৱহাৰ কি হৈছে জনকস্য মানে দেউতাৰ জনন্যাহ মাৰ অগ্ৰজস্য দাদাৰ অগ্ৰজায়াহ বাইদেউ ইয়াত যদি অনুজস্য হয় তেতিয়াহলে ভাইটিৰ হ'ব অনুজায়াহ হলে ভন্তিৰ হ'ব ইয়াত পুৰতঃ পৃষ্ঠতঃ সন্মুখত আৰু পাছফালে দক্ষিণতঃ বামতঃ সোঁফালে আৰু বাওঁফালে গতিকে তোমালোকে ইয়াত পাঠটো চাবা ধুনীয়াকৈ শব্দখিনি কেনেধৰণে ব্যৱহাৰ হৈছে আমি কি পালো ইয়াত যে এতস্য তস্য এতস্যা তস্যা বিশেষকৈ পুলিঙ্গ স্ত্ৰীলিঙ্গ মানে পুৰুষৰ ক্ষেত্ৰত পুলিঙ্গ বুলি কৈছো আমি যে ৰামঃ কৃষ্ণঃ স্ত্ৰীলিঙ্গ মহিলাৰ ক্ষেত্ৰত স্ত্ৰীলিঙ্গ তাত ব্যৱহাৰ হৈছে এতস্যা তস্যা এইখিনিলৈকে চাবা এতিয়া ইয়াত অভ্যাসত কি দিছে ৰিক্তম পুৰয়ত
বালকঃ বালকৈশ্চ দেৱঃ দেৱৈশ্চ পৰ্বতঃ পৰ্বতৈশ্চ মানে শেষত এই চিয়টো লগ লাগি গৈছে জননী জনন্যাহ তাৰমানে শেষত ন আছে যে সেই নটোৰ গাত য় আখৰটো লগ লাগি গৈছে আৰু দীৰ্ঘইকাৰৰ পৰিৱৰ্তে আকাৰ আহিছে আৰু বিসৰ্গ আহিছে দেৱী দেব্যাহ নদী নদ্যাহ ভৱান ভৱতঃ এইটো শব্দ সেইকেইটাতকৈ অকণমান বেলেগ বালিকা বালিকায়াহ বালিকা আকাৰ আছিলে তাত কি লগ লাগিলে ইয়াহা এই ইয়া বিসৰ্গ গায়িকা গায়িকায়াহ নায়িকা নায়িকায়াহ এই পিছৰকেইটা শব্দ ক্লিবলিংগৰ শব্দ বাহনম বাহনস্য মটো ইয়াত নাইকিয়া হৈ যাব শেষত থকা এই হলন্তযুক্ত যিটো ম আছে ইয়াত মটো নাইকিয়া হ'ব তাৰ বদলি কি হৈছে চিয়টো আহিছে বাহনম বাহনস্য ফেনকম ফেনকস্য ব্যজনম ব্যজনস্য ভৱতি ভৱত্যাহ মই কৈছোঁ নহয় ভৱান ভৱতঃ ভৱতি ভৱত্যাহ এইকেইটা শব্দ অকণমান বেলেগ তাৰপিছত এটা আমাক চকুৰি দিছে কেনেকৈ চোৱা মাজতে দিছে ৰাম কৌশল্যাহ পুত্ৰঃ ৰাম এই বাহিৰটো পালোঁ আৰু মাজত ৰামটো লিখিম লক্ষ্মণস্য সহোদৰঃ ৰাম অঞ্জন্যাহ স্বামী ৰাম অযোধ্যায় ৰাজা ৰাম সবৰী স্বামী ৰাম শত্ৰুঘ্ন সহোদৰঃ ৰাম সীতাপতি ৰাম দশৰথ পুত্ৰ ৰাম এতিয়া এই শব্দকেইটা এনেকৈ মিলিছে কিন্তু এই মাজৰ যিকেইটা পুত্ৰ পুত্ৰ সহোদৰ স্বামী ৰাজা স্বামী এইকেইটাত কি আছে একে থাকিব কিন্তু দশৰথ তাত এই যে আমি স্য ব্যৱহাৰ কৰিছিলোঁ এই স্য এতিয়া ইয়াত কেনেকুৱা ধৰণৰ শব্দ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি স্যটো যেনেকৈ দশৰথ পুলিংগ শব্দ আছিলে তেতিয়া কি হৈছিলে দশৰথস্য কৌশল্যা স্ত্ৰীলিংগত আছিলে আকাৰ আছিলে শেষত কৌশল্যায়া ইয়া লক্ষ্মণ লক্ষ্মণস্য অঞ্জনীয় অঞ্জন্যাহ অযোধ্যা অযোধ্যায়াহ সবৰী সবৰ্যা শত্ৰুঘ্ন শত্ৰুঘ্নস্য সীতা সীতয়াহ দশৰথ দশৰথস্য তাৰমানে দশৰথস্য পুত্ৰ ৰাম সীতায়াহ পতি ৰাম শত্ৰুঘ্নস্য সহোদৰঃ ৰাম সবৰ্যাः স্বামী ৰাম অযোধ্যায়াः ৰাজা ৰাম অঞ্জন্যাः স্বামী ৰাম লক্ষ্মণস্য সহোদৰঃ ৰাম কৌশল্যাः পুত্ৰঃ ৰাম এইখিনি তেনেধৰণে বাক্য কৰিব লাগিব ইয়াত তলত যিখিনি দিছে উদাহৰণ চিত্ৰ বাক্য লিখটো আমি এইখিনি ইয়াত যিখিনি ক'লোঁ সেই বস্তুখিনিকে ইয়াত ভৰাব লাগে গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু সমহীয়া পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আমি বিভিন্ন ধৰণৰ প্ৰশ্ন আগবঢ়াই যাম তোমালোকে চাই থাকিবা নমো নমো